হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগাৰ বাবে বঙাইগাঁৱৰ পৰাই নিশাই লৈ অহা হয় গুৱাহাটীলৈ। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় সাংসদগৰাকীক। পূৰ্বতকৈ সুস্থিৰ হৈছে ফণীভূষণ চৌধুৰীৰ স্বাস্থ্যৰ অৱস্থা। নিশাই হাস্পতালত সাংসদগৰাকীৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো, হঠাৎ অসুস্থ হৈ পৰে সাংসদ ফণীভূষণ চৌধুৰী। শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগাৰ বাবে বঙাইগাঁৱৰ পৰা নিশাই তেওঁক লৈ অহা হয় গুৱাহাটীলৈ। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত নিশাই তেওঁক ভৰ্তি কৰোৱা হয়। শেহতীয়াকৈ চিকিৎসকে জনোৱা অনুসৰি পূৰ্বতকৈ সুস্থিৰ হৈছে ফণীভূষণ চৌধুৰীৰ স্বাস্থ্যৰ অৱস্থা। নিশাই হাস্পতালত সাংসদগৰাকীৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অকণমান উশাহ লোৱাত অসুবিধা আছিল, লগালগ ডক্টৰৰ তাত লৈ গৈছিল, বঙাইগাঁৱৰ পৰা এতিয়া লৈ আহিছে। এতিয়াতো ডক্টৰ ষ্টেবল বুলিয়ে কৈছে। তেওঁৰ আগতে প্ৰেছমেকাৰ লগোৱা আছিল, গতিকে তেওঁৰ তেনেকুৱা চাগে কিবা এটা প্ৰব্লেম হৈছিলে। এতিয়াতো ডক্টৰ ষ্টেবল বুলি কৈছে। মেডিকেলৰ কথাটোতো মই ক'ব নোৱাৰিম, এইটো মেডিকেলৰ কথা ডক্টৰে ক'ব। আমি